হেল্ল' গাইজ, মোৰ নাম হ'ল সমীৰণ আৰু আপোনালোকে চাইছে বৰ্তমান সমীৰণ ব্লগ। মই মানে এতিয়া ওলাইছোঁ। কালি আপোনালোকে দেখাইছিলোঁ যে এই মটৰ খুৱাইছিলোঁ বিলাহী পুলিত পানী দিবৰ কাৰণে। এতিয়া কালিতো দিয়া নহ'ল, বতাহ বৰষুণ আহিলে, বহুত ডাঙৰ বৰষুণ নিদিলে বাৰু, বতাহ দিলে, অকল বৰষুণ নিদিলে, সেইকাৰণে পানী দিয়া নহ'ল। মটৰটো খুলি আনি ভিতৰত ভৰাই থ'লোহি। এতিয়া আকৌ যাওঁ, আজি মানে পানী দিব লাগে। কালিতো দিয়া নহ'ল কাৰণে আজি আকৌ দিওঁগৈ, মটৰ খুৱাওঁগৈ। বোলক আপোনালোকক দেখাম। এইটো ইয়াত মটৰ থৈছোঁ, কেবুল মটৰ লৈছোঁ, এইটো মটৰ লৈ লৈছোঁ। এতিয়া খুৱাওঁগৈ, খুৱাই কৰি পিনি তাৰমানে পানী দিব লাগে। কালিতো দিয়া নহ'লেই, সেইকাৰণে আজি আকৌ দিওঁগৈ। ইয়াতে খুৱাম, ইয়াতে এইবোৰ হাঁহ দেখিছেনে, পাতি হাঁহ উৎপাত কৰি আছে। কালি ইমান ধুনীয়াকৈ মানে মটৰ চটৰ খুৱাই কৰি ল'লোঁ। তাৰপিছত পানী দিম বুলি ল'লোঁ, 4 পাতি দিলোঁ, মাত্ৰ 4 পাতি দি আছোঁ। এইফালৰ পৰা বতাহ বৰষুণ পূৰা ডাঙৰকৈ আহিলে। তাৰপৰা ভাবিলোঁ এটোপাল দুটোপাল বৰষুণ দিছে বাৰু, তাৰপৰা ভাবিলোঁ বৰষুণ দিব, সেইকাৰণে মটৰ চটৰ খুৱাই কৰি ভিতৰত ভৰাই থৈ দিলোঁ। এতিয়া মানে বৰষুণো নাই, বতাহ দিলে বাৰু, বহুত ডাঙৰ বতাহ দিলে, বৰষুণ নাই। সেইকাৰণে ইমান ডাঙৰ ৰ'দততো পূৰা পুলি শুকাই গৈছে যে, সেইকাৰণে পানী দিবও লাগে। নাই বৰষুণ দিয়া হ'লে একো নাই বাৰু, এতিয়া পানীটো দিবই লাগিব, সেইকাৰণে মটৰটো আকৌ লগাই লওঁ। কালি ডাঙৰ বতাহত মানে আমাৰ জেওৰা এখন আছিলে, এনেকৈ হেৰিতে চাপৰিটোৰ কাষতে এনেকৈ জেওৰা আছিলে, এইখন পৰিলে। এইখন মায়ে ঠিক কৰি আছে মানে ময়ো লাগি কৰি দিওঁগৈ। গোটেইখন হৈ পৰিলে, এইখন বহুত ডাঙৰ বতাহ দিলে। তাৰপৰা ছাইডৰ এইটো মানে এনেকৈ লুঙা খান্দি থোৱা আছে, দেখাম ৰ'ব। এইখন গোটেইখন ভাগি পৰিছে। পুৰণা হ'ল বাৰু, অৱশ্যে 4-5 বছৰমান হ'ল এইখন জেওৰা। ভালকৈ দেখিছেনে নাই দেখে জানো, ইউটিউব দি আছে যে কেমেৰাটো মানে মোৰ অকণমান বৰ এটা ঠিক নহয়, কম দামী মোবাইল, সেইকাৰণে ইমান এটা ভাল কোৱালিটি দেখাব নোৱাৰি। এইটো লুঙা মানে মাৰি থোৱা আছিলে, এইটো লুঙা কাষে আছে, এইডোখৰত দহকৈ আছে। গুটিটো মাৰিব যেনিবা, বৰ্তমান ইয়ালৈকে মাৰি থোৱা আছে। এইটো লুঙা পানীটো যাবৰ কাৰণে, আমাৰ নহ'লে এইটো বাৰী ইয়াৰ ভিতৰত মানে ৰখি যায়, পানীটো ওলাই যাবলৈ বাট নাথাকে। সেইকাৰণে এইফালৰ পৰা পানীটো আহে, মানে 8খন পথাৰ আছে। আমাৰ ঘৰৰ সন্মুখত আৰু এখন পথাৰ আছে, সেইখন পথাৰৰ পৰা পানীটো গোটেইটো পথাৰটো মানে পানীটো গুচি আহে। সেইফালে হেৰি আছে, খাল আছে, খালেদি গুচি আহে। তাৰপৰা যাবলৈ বাট নাথাকে, সেইফালেদি খাল আছে, সেইফালেদি গুচি আহে। তাৰপৰা এডোখৰত আহি ষ্টক হৈ যায়হি। ষ্টক হৈ যোৱাৰ লগে লগে গোটেই পানীটো মানে আমাৰ বাৰীত সোমাই যায়। সেইকাৰণে সেই পানীটো ওলাই যাবৰ কাৰণে এই লুঙাটো মৰা হৈছিলে। বৰ্তমান ইয়ালৈকে মাৰি থৈছে, বাকীডোখৰ মাৰিব লাগিব। বাকীডোখৰ যদি মাৰি দিয়া হয়, তেতিয়া পানীটো ষ্টক নহয় আৰু গোটেইটো ওলাই যাব। তেতিয়া ইমান এটা প্ৰব্লেম নাথাকে, পানী মানে বুৰি যোৱাৰ কাৰণে। মটৰ লগাই হৈ গ'ল, এতিয়া মায়ে পানী দি আছে। মায়ে পানী দি থাকক, মই ভাত বনাওঁগৈ। আমাৰ ৰঙালাও লাগিলে চাওক, এইটোহে ৰঙালাও, এইটো পোক লাগিছে গাইছ, আৰু লাগিছে নাই, এইটো এটা লাগিছে, এইটো আৰু সেইটো লাগিছিলে, এইটো খাই পেলালে, বেয়া হৈ গ'ল। গাইছ ভাত পাতি থৈছোঁ, এয়া ভাত বনাই আছোঁ। এতিয়া ভাতটো পাতি থৈছোঁৱেই, এতিয়া শাক কি বনাওঁ চাই লওঁ। গোলাঘাট টাউনত থাকি অহা মানে কি, কলেজ পঢ়িব গৈছিলোঁ। তেতিয়া 1.5 বছৰ মই ভাড়া ৰুমত আছিলোঁ। তেতিয়া তাৰমানে নিজে বনাই খাব লাগে নহয়, সেয়াত শিকিলোঁ। 1.5 বছৰ ধৰি কণ্টিনিউ ভাত বনাবলৈ মানে লগীয়া হ'ল যে, সেইকাৰণে পূৰা শিকি গ'লোঁ, এক্সপাৰ্ট হ'ল। এতিয়া শাক কি চাওঁ জানো, ক'ত কি আছে, পানীলাও নাইবা ৰঙালাও চঙালাও কি আছে চাওঁগৈ ৰ'ব।
গাইছ এয়া অমিতা আলু দাইল বনাম, তাৰপিছত সেইফালে আছে ডাংমা কুন্দুলি আলু তেনেকৈ ভাজি বনাম। গাইছ ভাত হৈ গ'ল, চাওঁ বলক কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই, কেনেকুৱা হৈছে ক'ব দেই গাইছ। ভাত দেখিছে কিমান ধুনীয়া হৈছে ভাত। তাৰপিছত এইফালে কাটি ল'লোঁ অমিতা আলু, এইফালে আছে দাইল তিয়াই থোৱা আছে। তাৰপিছত এতিয়া অমিতা আলুৱে দাইল বনাম। তাৰপিছত এইফালে আছে ডাংমা, এইফালে কুন্দুলি আলু এইবোৰ বনাম ভাজি। গাইছ গৰু হেৰাই গ'ল, আমাৰ গাই গৰু এজনী আছিলে তাৰমানে, এই বান্ধি থওঁ পথাৰত, আলি দি থওঁ। এতিয়া মায়ে ঘাঁহ চৰকগৈ বুলি অলপ মেলি দিছিলে, ক'তনো গ'লগৈ বিচাৰিয়ে পোৱা নাই, ৰ'দে বিচাৰি ফুৰিছোঁ, ক'ত গ'লগৈ পাত্তা নাই, এতিয়া বিচাৰিয়ে পোৱা নাই। মা গৈছে সেইটো ছাইড, মই আহিছোঁ এইটো ছাইড, ক'ত গ'ল এতিয়া। বেছি দেৰি হোৱা নাই বাৰু, তথাপিও বেছি আঁতৰলৈ যাব নাই যোৱা চাগে, তথাপিও এতিয়া আকৌ দেখাই নাই নহয়, ক'ত গ'ল বা, ৰ'ব বিচাৰি লওঁ। গাইছ 1.5 ঘণ্টা 2 ঘণ্টামান বিচৰাৰ পিছত একদম আমনি এঠানি লাগি গ'লগৈ আৰু, বিচাৰি এতিয়া সেইজনী একদম চুকত সোমাই আছে দেখিছেনে, বিচাৰি হাইৰাণ মা গৈছিলে এইফালে, মই গৈছিলোঁ সেইফালে, গোটেইখন বিচাৰিলোঁ নাপালোঁ। তাৰপিছত এডোখৰ ভাবিলোঁ এইডোখৰত আছে নেকি, মানে এনেকৈ আমাৰ ঘৰৰ পৰা অকণমান চুক মানে ছাইডত হয়, ছাইডত মানে কি আৰু এনেকৈ চুক এটাত সোমাই আছেগৈ, ঘাঁহ খাই আছেগৈ। এতিয়াহে মনটো অকণমান ভাল লাগিছে, নহ'লে অথনিৰ পৰা বিচাৰি হাইৰাণ। মই বোলো আজি গৰু হেৰালে আৰু, মায়ে একদম পপাই পূৰা দম দিলেহেঁতেন। পালোঁ এতিয়া। গাইছ বিলাহী পুলিত দৰৱ দি আছিলোঁ দেখিছেনে গাইছ, এয়া মই দৰৱ দি আছিলোঁ। এতিয়া মানে মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, দেখিছেনে স্প্ৰে লৈ আছোঁ, মানে কাম কৰি আছোঁতো, ইমান কাম কৰি থাকিলে ভিডিঅ' বনাব নোৱাৰি আৰু অকলে দিগদাৰ হয়। এতিয়া মামা ঘৰৰ ল'ৰাটো অহাৰ কাৰণে বনালোঁ আৰু, এতিয়া মানে বস্তু এটা দেখিলোঁ, ৰ'বই নোৱাৰিলোঁ মই ভিডিঅ' নবনোৱাকৈ। এইফালে চাওক জুম কৰি দিয়ক, পূৰা দেখিলে নাই গাইছ, পূৰা মানে বিহু পাইছেহি যে আমাৰ অসমীয়া মানে মানুহৰ জানেই আৰু, বিহু বুলি ক'লে কিমান মানে হেৰি কৰে, কি বুলি কয় ফূৰ্তি লাগে। এতিয়া তেওঁলোকে পূৰা সাজি কাচি আহিছে, DSLR লৈ পিনি পূৰা ভিডিঅ' বনাই আছে, সেইকাৰণে মোৰ দেখি ভাল লাগিলে। সেইকাৰণে মই এতিয়া কাম কৰি থকা উপৰিও মানে ভিডিঅ'টো বনাব নালাগিলে কাৰণে বনাই দিলোঁ আৰু। এতিয়া মই বিলাহী সেয়া দৰৱ দিলোঁ, পূৰা দুপাটিমান আছে আৰু বেছি নাই, দুপাটিমান আছে আৰু বেছি নাই, দি কৰি লওঁ। তাৰপিছত আকৌ গধূলি পৰত ভাত বনাব লাগিব নহয়, মাটো বাহিৰা নোৱাৰে ভাত বনাব, সেইকাৰণেতো ময়ে ভাত বনাব লাগিব। চৰু কেৰাহী ধুবলৈ আছে আৰু মানে ঢেৰ কাম আছে, ঘৰ চৰ সৰা মেলা, চৰু কেৰাহী ধোৱা মেলা, আকৌ ভাত বনাই মানে খোৱালে বহুত টাইম হ'ব, সেইকাৰণে সোনকালে কৰি মেলি যাওঁ। এতিয়া চৰু কেৰাহীকেইটা ধুই লওঁগৈ। বাই বাই গাইছ, লাইক কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মানে ভিডিঅ'টো আৰু কেনেকুৱা পাইছে চাই ক'ব আৰু কমেণ্ট কৰিব। মানে মোৰ কি হৈছে নাজানো, মোবাইলটো মানে অকণমান কমজুৰি মানে কি কম দামী যে, সেইকাৰণে মানে ভিডিঅ' কোৱালিটি ইমান এটা ভাল নোলায়। তথাপিও যি কি নহওক, যদি ভাল পায় চাই তেতিয়া লাইক শ্বেয়াৰ কৰি দিব আৰু। থেংক ইউ।